মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক নৱম শ্ৰেণীৰ এখন ডিষ্ট্ৰিক্ট লেভেলৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ তোমালোকৰ কুৱেশ্যন পেপাৰ ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ। গতিকে তোমালোকে এই প্ৰশ্নবিলাক উত্তৰবিলাক ভালদৰে চাবা। এই প্ৰশ্নবিলাক উত্তৰ তোমালোকে কৰিব পাৰিলে তোমালোকে পৰীক্ষাত ভাল নম্বৰ আনিবলৈ সক্ষম হ'বা। গতিকে প্ৰথমতে তোমালোকে প্ৰশ্নবিলাকনো কি দিছে, গতিকে এই প্ৰশ্নবিলাক এবাৰ পঢ়ি যাবা। ইয়াত দিয়া আছে শুদ্ধ উত্তৰ বাছি লোৱা, ক অংশৰ লগত খ অংশ মিলোৱা। গতিকে তোমালোকক দিছে 1 নম্বৰ তোমালোকৰ দিছে পৰিমেয় সংখ্যা, 2 পৰিমেয় সংখ্যা আৰু 2 নম্বৰ দিছে তোমালোকৰ অপৰিমেয় সংখ্যা, চি নম্বৰ দিছে তোমালোকৰ মৌলিক সংখ্যা আৰু ডি নম্বৰ দিছে পূৰ্ণ সংখ্যা। গতিকে এফালে তোমালোকৰ পি দিছে শূন্যক ধৰি সকলোবোৰ ঋণাত্মক অখণ্ড সংখ্যা, ঋণাত্মক নহয় অঋণাত্মক অখণ্ড সংখ্যা 0 1 2 3 ... আৰু যিবোৰ সংখ্যাক দুটা অখণ্ড সংখ্যাৰে ভগ্নাংশ আকাৰত প্ৰকাশ কৰিব নোৱাৰি সিহঁতক দশমিক বিস্তৃতি, নিৰৱধি বা ঔপনৌপনিক। কোনটো কাৰ লগত মিলিব তোমালোকে মিলাব লাগে। যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি, য'ত p আৰু q অখণ্ড সংখ্যা, q not equal to 0 হ'ব। ইয়াৰ পিছত তোমালোকে লিখিছে একতকৈ ডাঙৰ যিকোনো সংখ্যা যিটো 1 আৰু সেই সংখ্যাত নিজৰ বাদে আন কোনো ঋণাত্মক ধনাত্মক সংখ্যাৰ দ্বাৰা অবিভাজ্য। গতিকে তোমালোকে মত ৰাখিবা। ইয়াৰ প্ৰথম উত্তৰটো যিটো তোমালোকৰ দিছে, এটো তোমালোকৰ আৰৰ লগত মিলিব, বিটো কিউৰ লগত মিলিব, চিটো এছৰ লগত মিলিব আৰু ডিটো পিৰ লগত মিলিব। গতিকে তোমালোকে এইদৰে চালেই হ'ল। গতিকে প্ৰথম প্ৰশ্নটো আমি মিলাব চেষ্টা কৰিব লাগে। প্ৰথম প্ৰশ্নটো দিছে পৰিমেয় সংখ্যা, আৰু পৰিমেয় সংখ্যা কাৰ লগত মিলিব, যিহেতু তোমালোকৰ আৰৰ লগত মিলিব। গতিকে তোমালোকে কি কৰিব লাগিব, এই আৰৰ লগত মিলাব লাগিব। প্ৰথমতে এইটো আমি কাৰ লগত মিলাম, আৰৰ লগত মিলাম। এইটো মিলোৱাৰ পিছত আমি চাম যে ইয়াৰ উত্তৰ আমাৰ তলত a equal to r আছে নেকি। গতিকে আমি চাওঁ a equal to r আছে। গতিকে আমাৰ বাকীত আমাৰ a equal to r নাই। গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব, বিটো হ'ব। ইয়াৰ পিছত তোমালোকক নেক্সট প্ৰশ্ন দিয়া হৈছে, এটা বেংকে বাৰ্ষিক 3% সৰল সুত আগবঢ়ায়। যদি তুমি 2 বছৰত 60 টকা সুত লাভ কৰিম বুলি ভাবা, তেন্তে তুমি বেংকটোত কিমান টকা জমা ৰাখিব লাগিব, বেংকত কিমান টকা জমা ৰাখিব লাগিব। গতিকে মনত ৰাখিবা, ইয়াৰ সূত্ৰটো হৈছে তোমাৰ মূলধন কিমান হ'ব লাগিব। গতিকে মূলধনক আমি জানো যে পি বুলি কয়, আৰু ওপৰত দিব লাগে তোমালোকৰ i × 100, আৰু তলত দিব লাগে তোমালোকৰ যিহেতু সময় কিমান আছিলে 3% আৰু 2 আছিলে। গতিকে i মানটো কিমান পালা তোমালোকে, i মানটো যিহেতু তোমালোকে কিমান পাইছা 60 পালা, আৰু 100টো 100 থাকিব, আৰু তলত হ'ব তোমালোকৰ কিমান 2 3 × 6। গতিকে 6ৰে যদি আমি হৰণ কৰোঁ কেৱল 10 বাৰ, গতিকে 10 আৰু 100 পূৰণ কৰিলে 1000 হ'ব। গতিকে তোমালোকে আনচাৰ কি লিখিবা, 1000। মই শুদ্ধ উত্তৰবিলাক তোমালোকক কি কৰিছোঁ ইয়াত দি দিছোঁ। গতিকে তোমালোকে উত্তৰবিলাক এবাৰ মিলাই চাবা। যিবিলাকে পৰীক্ষাত দিলে তেওঁলোকে কিমান শুদ্ধ হ'ল, তেওঁলোকে এইবিলাক মিলাই চালে তেওঁলোকে গম পাব। আৰু প্ৰতিটো উত্তৰ মই তোমালোকক এতিয়া এক্সপ্লেইন কৰি নাযাওঁ, বাকীবিলাক প্ৰশ্ন তোমালোকক মই কেৱল দেখুৱাই যাম। গতিকে তোমালোকে উত্তৰবিলাক এবাৰ ভালদৰে মিলাই চাবা। যিবিলাকৰ পৰীক্ষা হৈ গ'ল আৰু যিবিলাকৰ পৰীক্ষা নাই হোৱা তেওঁলোকে এইবিলাক প্ৰশ্ন ঘৰত অভ্যাস কৰিবা। এইদৰে তোমালোকৰ নেক্সট পৰীক্ষাত আহিব পাৰে। পাঁচ নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকৰ এ নম্বৰ অপশ্যনটো হ'ব। ইয়াৰ পিছত তোমালোকৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰটো তোমালোকৰ বি নম্বৰ অপশ্যনটো হ'ব। 7 নম্বৰ প্ৰশ্ন অপশ্যন তোমালোকৰ চি হ'ব, দিয়া আছে তোমালোকে ভালদৰে চাই ল'বা। 8 নম্বৰ প্ৰশ্নটো তলৰ কোনটো অপৰিমেয় সংখ্যা, গতিকে √7 হ'ব। আৰু 9 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকৰ চি হ'ব। 10 নম্বৰ প্ৰশ্নটো হৈছে এটা পৰিমেয় সংখ্যা হ'ব, আৰু এইদৰে তোমালোকে গৈ থাকিবা। ইয়াৰ পিছত তোমালোকৰ 11 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকৰ চি হ'ব। ঠিক তেনেকৈ 12 নম্বৰ প্ৰশ্নটো তোমালোকৰ উত্তৰ কি হ'ব, ডি হ'ব, বি আৰু ডি হ'ব। 13 নম্বৰ প্ৰশ্নৰ উত্তৰটো তোমালোকে কোনটো লিখিবা, এ বি চি তিনিটা হ'ব। ইয়াৰ পিছত তোমালোকে 14 নম্বৰ প্ৰশ্ন চাবা। 14 নম্বৰ প্ৰশ্নটো তোমালোকৰ 2 হ'ব। ইয়াৰ পিছত 15 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকৰ কিমান হ'ব সেইটো চাই যাবা। সেইটো তোমালোকৰ কি হ'ব, বি নম্বৰ অপশ্যনটো হ'ব। ইয়াৰ পিছত 16 নম্বৰ প্ৰশ্ন তোমালোকে প্ৰশ্নটো এবাৰ নিজে পঢ়ি ল'বা। ইয়াৰ উত্তৰ তোমালোকৰ এ হ'ব। 17 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকৰ অপশ্যন এ হ'ব। অপশ্যন গোটেইবিলাক চাবা তোমালোকে ভালদৰে। ইয়াৰ পিছত তোমালোকে 18 নম্বৰ প্ৰশ্ন চাবা। 18 নম্বৰ প্ৰশ্নটো তোমালোকৰ কি দিয়া আছে, ইয়াৰ অপশ্যন তোমালোকৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ অপশ্যনটো, F2 = 0 হ'ব। ইয়াৰ পিছত তোমালোকে 19 নম্বৰ প্ৰশ্ন চাবা। 19 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰ তোমালোকৰ অপশ্যন এ হ'ব। ইয়াৰ পিছত
20 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকৰ অপশ্যন 9,984 rupees 84 হ'ব গতিকে তোমালোকৰ এই অপশ্যন এ হ'ব আৰু 21 নম্বৰ তোমালোকৰ অপশ্যন চি হ'ব 22 নম্বৰ তোমালোকৰ অপশ্যন বি হ'ব আৰু 23 নম্বৰ অপশ্যন তোমালোকৰ চি হ'ব আৰু 24 নম্বৰ অপশ্যন তোমালোকৰ ডি হ'ব আৰু ইয়াৰ পিছত তোমালোকৰ 25 নম্বৰ শেষ প্ৰশ্নৰ উত্তৰ এই প্ৰশ্নৰ উত্তৰ তোমালোকৰ অপশ্যন ডি উত্তৰটো শুদ্ধ হ'ব গতিকে এবাৰ ভালদৰে পঢ়ি ল'বা আৰু কৰি চাবা যদি তোমালোকে বুজি নোপোৱা মোক কমেণ্টত জনাবা তেতিয়াহ'লে নেক্সট ভিডিঅ'ত মই তোমালোকক এই প্ৰশ্নবিলাক বহীত লিখাই কৰাই দিম গতিকে তোমালোকে ভালদৰে চাই ল'ব পাৰিবা ইয়াৰ পিছত তোমালোকৰ খ শাখাৰ যেটো তোমাৰ সেকশন বি আছিল তাত প্ৰশ্ন কিছুমান আহিছিল এই প্ৰশ্নবিলাক তোমালোকে এবাৰ চাই যাবা একাধিক্ৰমে আৰু এই প্ৰশ্নবিলাক উত্তৰ তোমালোকে যদি ঘৰত প্ৰেক্টিছ কৰা নিশ্চয় তোমালোকে পৰীক্ষাটো ভাল নম্বৰ আনিবলৈ সক্ষম হ'বা গতিকে এই প্ৰশ্নবিলাক এবাৰ চাই যোৱা গোটেইবিলাক প্ৰশ্ন মই আগৰ ভিডিঅ'ত তোমালোকক কমন দিছোঁ বা আগতে মই তোমালোকক এই উত্তৰবিলাক কৰাই দিছোঁ গতিকে তোমালোকে মোৰ যদি ভিডিঅ' নাই চোৱা প্লেলিষ্টত গৈ তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাকো চাব পাৰিবা ইমানখিনি আছিল আজি প্ৰশ্নৰ এই প্ৰশ্ন পেপাৰখন হৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ গতিকে যিবিলাক ছাত্ৰ ছাত্ৰী এতিয়া আকৌ এবাৰ কৈছোঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত তেওঁলোকে পৰীক্ষা দিলে বা তেওঁলোকে কিমান উত্তৰ কৰিব পাৰিলে কিমান উত্তৰ কৰিব নোৱাৰিলে তেওঁলোকে এবাৰ মিলাই চাব আৰু যিবিলাকৰ এতিয়ালৈকে পৰীক্ষা হোৱা নাই তেওঁলোকে এই প্ৰশ্ন পেপাৰখন খুবেই ইম্পৰ্টেণ্ট তেওঁলোকে যদি ভালকৈ চায় তেওঁলোকে ভাল নম্বৰ পাবলৈ সক্ষম হ'ব আজিলৈ মই তোমালোকক ইমানতে এৰিব বিচাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেনেহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা